Hey guys, Rang district or para requirement of notification aise aru thare complete details moi apana get video systematic provide korim. Prathamote apni video to complete sai lobo tar pichhe jodi etu requirement related kono dhoronor question thake apni etu video comment section ot comment kori dibo logot etu video description ot jobela desk er WhatsApp group or link to provide kori disu tate join hoikine apni WhatsApp or directly mok contact koribo paribo. Eta sok deri nokori ajir video to arambho koro. JSB Civil Hospital Requirement 2025 organization notification jod apuni apply koribo paribo 24 staff nurse ANM lab technician post organization requirement aru apuni etu video systematic details kini check koribo paribo requirement to vacancy details ase kini sabo para apuni staff nurse karone ase post jod apunar total post ase 12 the qualification bicharise jodi apuni GNM ba BSc nursing from recognized institution apuni jodi GNM course বা BSc নার্সিং যেটো কোর্স আছে এটা আপনি যে কোনো রেকগনাইজড ইনস্টিটিউশনৰ পৰা যদি আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি স্টাফ নার্সৰ যেটো পোস্ট আছে তাৰ কাৰণে আপনি এলিজিবল হ'ব নেক্সট আপোনাৰ পোস্ট আছে ANM যদি আপনি 6 পোস্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে আপনি যদি ANM ট্ৰেইনিং বা কোর্স কৰিছে আপনি তেনেকা সাৰ্টিফিকেশন কোর্স আপোনাৰ কমপ্লিট কৰা আছে তেতিয়াহলে আপনি ANM পোস্টৰ কাৰণে এলিজিবল হ'ব আৰু আপনি এপ্লাই কৰিব পাৰিব Laboratory technician কাৰণে দিয়া আছে যদি আপুনি 6 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনাৰ যদি কোনো ধৰণৰ ডিপ্লোমা আছে laboratory technology technicianত তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব টোটাল আপুনি এপ্লাই কৰিবৰ ভেকেন্সি আছে 24 ভেকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি আপোনাৰ পোষ্টৰ যেটো কোৱালিফিকেশন দিয়া আছে এখানে আপোনাৰ ম্যান্ডেটৰি থাকিব লাগিব আৰু যদি এবভ আপোনাৰ কোনো ধৰণৰ তেনেকুৱা কোৱালিফিকেশন আছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্স টু বেছিকে পাব লগত আপোনাৰ থাকিব লাগিব এটা ভ্যালিড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো আপোনাৰ মেডিকেল কাউন্সিলিং বা নাৰ্সিংত আপোনাৰ তেনেকুৱা সাৰ্টিফিকেট থাকিব লাগিব মানে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আপোনাৰ থাকিব লাগিব ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি তাতে যেটো সাৰ্টিফিকেটটো শো কৰাব লাগিব আপোনাৰ তাতে সেইকাৰণে আপোনাৰ তাত ভ্যালিড এটা ৰেজিষ্ট্ৰেচন থাকিব লাগিব মেডিকেল ৰিলেটেড নেক্সট চাইলক এজ লিমিট এন্ড যেটো প্ৰেফাৰেন্স হয় এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মস আছে এইটো হিচাপত এপ্লিকেবল হ'ব আপুনি এপ্লাই যেটোকে অফলাইন কৰিব লাগিব আপোনাৰ যেটো প্ৰসেস হয় এপ্লাই প্ৰসেসটো অফলাইন কৰিব যাৰ কাৰণে আপোনাৰ কিছুমান ডকুমেন্টছৰো নিডেডছ হ'ব মানে প্ৰয়োজন হ'ব সেইখিনি ডকুমেন্টছ মই আপোনাক কি ডকুমেন্টছ লাগিব সেইখিনি ডিটেইলছ প্ৰভাইড কৰিম এটা চাইলক কি ডকুমেন্টছ আপোনাৰ লাগিব প্ৰথমতে চাওক আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰিব লাগিব যেটো এপ্লিকেশন ফৰ্ম হয় আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি আমাৰ পোৰ্টেলত পাই যাব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যাই কিনে আপুনি ডাউনলোড কৰি ল'ব এন্ড আপুনি ফৰ্মটো ফিল আপ কৰি ল'ব নেক্সট আপোনাৰ এডুকেশনাল যেটো সাৰ্টিফিকেট আছে অৰিজিনাল এন্ড জেৰক্স কপি আপুনি ল'ব লাগিব নেক্সট আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো মেডিকেল ৰিলেটেড নাৰ্সিং বা ট্ৰেইনিং বা টেকনিশিয়ানত আপোনাৰ ANM কোৰ্সৰ যদি কোনো ধৰণৰ সাৰ্টিফিকেট আছে মেডিকেলৰ যেটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হয় হেটা আপুনি ল'ব লাগিব নেক্সট আপোনাৰ এজ প্ৰুফৰ কাৰণে SSLC ৰ যেটো এডমিট কাৰ্ড বা আপুনি বাৰ্থ সাৰ্টিফিকেট যদি থাকে আপুনি এটো লগত ল'ব পাৰে আইডি প্ৰুফত আপুনি ইউজ কৰিব পাৰিব আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড আপুনি ইউজ কৰিব পাৰিব এজ আইডি প্ৰুফ হিচাপত নেক্সট লাগিব আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ কালাৰ ফটো লাগিব তো 3 কপিজ আপুনি আপোনাৰ লগত ল'ব লাগিব নেক্সট আপোনাৰ যদি কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে আপুনি এতে লৈ যাব পাৰে যদি আপোনাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স নাই তথাপি আপুনি যাব পাৰে কিয়নো এটা এক্সপেৰিয়েন্স থকাটো ম্যান্ডেটৰি নহয় এক্সপেৰিয়েন্স থাকিলে হয়তো কিবা কাৰণত আপোনাৰ প্ৰেফাৰেন্সটো বেছিকে দিব কিন্তু আপোনাৰ যদি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় আপুনি তথাপি আপুনি ইন্টাৰভিউটো এটেম্প কৰিব পাৰিব নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট বা ডিসেবিলিটি সাৰ্টিফিকেট যদি আপোনাৰ আছে আপুনি ল'ব আৰু যদি নাই আপুনি এটো স্কিপ কৰিব পাৰে ইনস্ট্ৰাকশন কিছুমান দিয়া আছে ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন খিনি চাই লওক যেটোকে আপোনাৰ সিলেকশন প্ৰসেছত ওয়াৰ্কিং ইন্টাৰভিউ হ'ব আপুনি ইন্টাৰভিউৰ কাৰণে কোনো ধৰণৰ TA প্ৰভাইড কৰা নহব আপুনি যেতিয়া ইন্টাৰভিউ এটেম্প কৰিব আৰু আপোনাৰ যেটো পোষ্ট আছে এটো আপোনাৰ পিউৰলি টেম্পৰাৰি এন্ড কন্টেক্সুৱেল হ'ব এন্ড আপোনাৰ অৰিজিনাল ডকুমেন্টছ খিনি আপুনি ল'ব লাগিব কিয়নো এটো ভেৰিফিকেশনৰ কাৰণে যেতিয়া আপুনি ইন্টাৰভিউ এটেম্প কৰিব তেতিয়া আপোনাৰ ভেৰিফিকেশন হ'ব সিলেকশন প্ৰসেসটো অলৰেডি মই ক'লো ওয়াৰ্কিং ইন্টাৰভিউ আৰু ওয়াৰ্কিং ইন্টাৰভিউত আপুনি ডকুমেন্টছ খিনি লৈ যাব লাগিব অৰিজিনাল লগত আপোনাৰ জেৰক্স কপি অৰিজিনাল খিনি ভেৰিফিকেশন কৰা হ'ব না আপুনি জেৰক্স খিনি তাতে এটাচ কৰি কিনে আপুনি সেলফ এটাচ কৰি কিনে আপুনি সাবমিট কৰিব লাগিব ওয়াৰ্কিং ইন্টাৰভিউৰ যেটো শিডিউল অলৰেডি দিয়া আছে এটো চাই ল'ব আপুনি বা নোট ডাউন কৰি ল'ব পাৰে ইন্টাৰভিউ ডেটটো দিয়া আছে 30 জুলাই 2025 ত আপোনাৰ ইন্টাৰভিউ হ'ব ভেন্যুটো দিয়া আছে JSB Civil Hospital Kajalgan Chirang Assamot আপোনাৰ যেটো ইন্টাৰভিউ হ'ব আপুনি এটো এড্ৰেছত ভিজিট কৰিব লাগিব and যেটো আপোনাৰ ক্যান্ডিডেট মাত বি ৰিপোৰ্টিং টাইমটো আপোনাৰ অফিশিয়াল নোটিফিকেশনত দিয়া আছে তাৰ আগতে আপুনি তাতে
মানে এটেম হোৱাৰ কাৰণে ট্ৰাই কৰিব কিয়নো যেটো ৰিপৰ্টিং টাইম থাকে তাৰ আগত গেলে আপুনি সিস্টেমেটিক বস্তুখিনি ভালকে বুজি পাব এন্ড ইন্টাৰভিউ দিয়াত আপোনাৰ কাৰণে ইজি হৈ যাব নেক্সট চাই লওক ইম্পৰ্টেন্স লিংকখিনি তো ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰে লগতে আপুনি আমাৰ পৰ্টেলতো ভিজিট কৰিব পাৰে মই তাতে অলৰেডি ডিটেইলছখিনি সিস্টেমেটিক ভাৱে আপলোড কৰি থৈছো যদি আপুনি ইন্টাৰেষ্টেড হয় আপুনি এপ্লাই কৰিব আৰু যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ ইনকুৱাৰিজ মানে কোনো ধৰণৰ কোৱেশ্চন থাকে বা আপুনি কোনো ধৰণৰ অসুবিধা পাইছে আপুনি ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰিব পাৰে WhatsAppত বা আপুনি এই ভিডিওৰ কমেন্ট সেকশনতো কমেন্ট কৰিব পাৰে মই আমাৰ যিমান সম্ভৱ আপোনাক মানে ৰিপ্লাই দিব ট্ৰাই কৰিম ঠিক আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও ইমানতে সামৰিছো